চিৰাঙৰ বিজনেছ স্মাৰ্ট মিটাৰৰ আতিশয্য অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বুধবাৰে বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ শোভাযাত্ৰা উলিওৱা হয়। বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা ওলোৱা এই প্ৰতিবাদী সমদলটো বিজনী চহৰ পৰিভ্ৰমণ কৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিজনী বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ শপত দাখন কৰে। লগতে বিজনী বৈদ্যুতিক উপসংমণ্ডলৰ বিষয়া প্ৰণয়জিৎ বুঢ়াগোহাঁয়ে স্মাৰ্ট মিটাৰ লগোৱাৰ ক্ষেত্ৰত কিমান শতাংশ কমিছন লৈছে বহিৰাগত কোম্পানীৰ পৰা এই প্ৰশ্নৰ অৱতাৰণা কৰি প্ৰণয়জিৎ বুঢ়াগোহাঁয়কে ধৰি অন্যান্য বিষয়াৰ পদত্যাগ বিচাৰে প্ৰতিবাদকাৰীসকলে। ইয়াৰ উপৰিও অনাগত দিনত যদি স্মাৰ্ট মিটাৰ বন্ধ নকৰে তেন্তে প্ৰত্যেক ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি বিজনী বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ত জ্বলাই দিয়াৰ হুংকাৰ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বিজনী টাইম। চাওক, চৰকাৰৰ কথাটো তেওঁলোকৰ যিবিলাক বিষয়া আছে আচলতে আমি ক'বলৈ গৈছোঁ বিজনী বিদ্যুৎ বিভাগটোৰ কথা। বিজনীত যিটো লুণ্ঠন ৰাজ চলি আছে আৰু আপোনালোকে গম পায় যিটো বহিৰাগত কোম্পানী বিজনীত আহি সংস্থাপন লৈছিল আৰু তেওঁলোকে গৈ গাঁৱে গাঁৱে মিটাৰবিলাক সংস্থাপন কৰিছিল। আৰু আমি ক'ব বিচাৰিছোঁ যিজন বিষয়া আছে বিদ্যুৎ বিভাগৰ সেই বিষয়াজনে কিমান % কমিশ্যন লৈ এই মিটাৰসমূহ লগাইছে তাত আমাৰ প্ৰশ্ন আছে। বিজনীত আহি কোনোবাই যদি ফোন কৰি সোধে লাইনটো কেতিয়া আহিব, তেতিয়া যদি কোনোবা কৰ্মচাৰীয়ে যদি ৰাইজক যদি বেয়া ব্যৱহাৰ কৰে তাত আমাৰ ক'বলগীয়া আছে, তাত আমাৰ প্ৰশ্ন আছে। আৰু এনেকুৱা ধৰণৰ বিষয়াই তেওঁলোকে যদি ভাবে আমি এজন বিষয়া, আমি বিদ্যুৎ বিভাগৰ SDO, আমি কোনো ধৰণৰ সৰু সুৰা গাঁৱৰ পৰা অহা মানুহৰ লগত কথা বতৰা নকৰোঁ, ভাল ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে কিন্তু এই ধৰণৰ বিষয়া এইখন বিজনীত কিন্তু থাকিবলৈ দিয়া নহ'ব। স্পষ্ট কথা, তেওঁ অতি কম দিনৰ ভিতৰত পদত্যাগ কৰক আৰু ইয়াৰ পৰা গুচি যাওক। কাৰণ এইখন বিজনী ৰাইজৰ হয়, কোনো বিষয়া কৰ্মচাৰীয়ে এই ধৰণৰ বিজনীত আহি দপদপনি আমি সহ্য কৰা নহ'ব, স্পষ্ট কথা। আৰু অনাগত দিনত স্মাৰ্ট মিটাৰ যদি বন্ধ নকৰে প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে গৈ ছাত্ৰ সন্থাৰ কৰ্মী গৈ স্মাৰ্ট মিটাৰ খুলি আনিম আৰু এইটো বিদ্যুৎ বিভাগৰ মাজমজিয়াত আমি জ্বলাই দিয়াৰ ব্যৱস্থা কৰিম। চৰকাৰখন কাৰ? চৰকাৰখন হৈছে বিজেপিৰ চৰকাৰ। আৰু এই বিজেপি চৰকাৰখন কাৰ পৰা কি সাহসত চলি আছে আপোনালোক সকলোৱে গম পায়। আদানী আৰু আম্বানীৰ নিৰ্দেশ মতেহে এই চৰকাৰখন চলে। আৰু আদানী আৰু আম্বানীয়ে যেনেকুৱাভাৱে প্ৰজেক্ট বনাই তেওঁলোকক এপ্ৰুভ কৰিব কয় এইখন চৰকাৰে কৰে। আৰু আপোনালোকে দেখিব স্মাৰ্ট মিটাৰত তেওঁলোকৰ আদানীৰ লগো আছে। এই আদানী আৰু বিজেপি চৰকাৰখনে অসমৰ ৰাইজক লুটি আছে। এই আদানী আম্বানী আৰু বিজেপি চৰকাৰখনে অসমৰ ৰাইজক লুটি আছে, বিজনী অঞ্চলৰ ৰাইজক লুটি আছে। আৰু যিসকল বিষয়াসকলে আচলতে ঘৰে ঘৰে গৈ গাঁৱে গাঁৱে গৈ সমস্যাসমূহৰ বুজ ল'ব লাগে। সমস্যাসমূহ কাৰোবাৰ যদি স্মাৰ্ট মিটাৰৰ বেছি বিল আহিছে এই বিষয়াসকলে বুজ ল'ব লাগে। কিন্তু তাৰ পৰিৱৰ্তে এই বিষয়াসকলৰ অহংকাৰ আৰু দাম্ভিক যি মানসিকতা এই বিষয়াসকলৰ তেওঁলোকে পদত্যাগ কৰিব লাগে আৰু বিজনীৰ পৰা গুচি যাব লাগে, স্পষ্ট কথা। অকৰ্মান্য এইখন বিজেপি চৰকাৰ। আৰু এই অকৰ্মান্য বিজেপি চৰকাৰক আমি এটা কথাই ক'ব বিচাৰিছোঁ, তেওঁলোকে যদি অনতি পলমে যদি এই স্মাৰ্ট মিটাৰসমূহ তেওঁলোকে বন্ধ নকৰে আৰু তেওঁলোকে যদি বিদ্যুতৰ মাচুল যদি তেওঁলোকে বৃদ্ধি কৰা যদি তেওঁলোকে বন্ধ নকৰে, আমি কোনো ছাত্ৰ সন্থাই যি আন্দোলন কাৰ্যসূচী কৰি আছোঁ ইয়াতকৈ আমি কোনো ভয়াৱহ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। দৰকাৰ পৰিলে আমি ৰাইজৰ ঘৰে ঘৰে গৈ আমি গাঁও অঞ্চলবোৰ ঘৰে ঘৰে গৈ আমি এই স্মাৰ্ট মিটাৰসমূহ আমি খুলি আনি আমি এই বিজনী বিদ্যুৎ বিভাগৰ সন্মুখতে আমি স্মাৰ্ট মিটাৰসমূহ জ্বলাই দিবলৈ আমি বাধ্য হ'ম। তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে যদি ইয়াৰ পিছতো যদি তেওঁলোকে যদি বিদ্যুতৰ মাচুল যদি তেওঁলোকে বৃদ্ধি কৰা যদি বন্ধ নকৰে ইয়াতকৈ কোনো ভয়াৱহ আন্দোলন কোনটো আমি গঢ়ি তুলিম।